নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব। আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ, আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ হলেও এইবাৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি। কিন্তু এবাৰ নিৰ্দিষ্ট এটা ইংগিত আকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে কোনসকল ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ পাছত স্কুটি লাভ কৰিব। আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলালৈ 3000 টকাৰ এবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিত জোৰদাৰ গতিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। আৰু আজি লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে উচ্চতৰ মাধ্যমিকত দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰীকো প্ৰদান কৰিব স্কুটি। পিছে কেৱল চাহ বাগিচা অধ্যুষিত এলেকাৰ দ্বিতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব এই স্কুটি। নিৰ্বাচনী প্ৰচাৰৰ প্ৰসংগত নিৰ্বাচনৰ বাবে এই কথা উল্লেখ কৰিছে বুলি বহুতে প্ৰশ্ন উত্থাপন কৰে। সেইদৰে ছাত্ৰক প্ৰদান কৰিব বুলেট অথবা মটৰ চাইকেল। এই নিৰ্বাচনী প্ৰচাৰ প্ৰসংগত এই কথা উল্লেখ কৰা মানে বৰ্তমান ভোট কানেকশ্যন কৰাক ইতিমধ্যে বহুতে প্ৰচাৰ চলাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰঙা ৰঙৰ নে কলা ৰঙৰ স্কুটি লাগিব সেই বিষয়েও সুধে সভাত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্কুটি প্ৰসংগত যিটো কথা উল্লেখ কৰিছে ইয়া বাস্তৱ ক্ষেত্ৰত নিৰ্বাচনৰ পাছত জানো সম্ভৱ হ'ব, এই প্ৰশ্ন বৰ্তমান সকলো মানুহে কৰি আছে। চৰকাৰ গঠন কৰিব পাৰিলে স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ প্ৰতিগৰাকী ছাত্ৰক এইবাৰ ছাত্ৰীকো স্কুটি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে হিমন্তই। আৰু আজি এই অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাকে সামৰি লোৱাৰ আশ্বাস দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল ইমানেই নহয়, অৰুণোদয় আঁচনিৰ অধীনৰ ধনৰাশি 830 টকাৰ পৰিৱৰ্তে মাহিলী 3000 টকালৈ বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে আজি হিমন্তই। প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই এতিয়া তেওঁলোকৰ অংক আৰম্ভ কৰিছে, কিন্তু সকলো অংক ওলাই যাব 2 মে'ৰ পাছত। কাৰণ 2 মে'ত ঘোষণা কৰা হ'ব অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল। এতিয়া যোনে যি কৈ নাথাকক সেয়া সকলো অৱশেষত চূড়ান্ত হৈ পৰিব 2 মে'ত। হিমন্ত বিশ্ব শৰ্মাৰ এখোজ আগত গৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আৰু এটা মন্তব্য কৰিছে। ৰঞ্জিত দাসে কৈছে বিজেপিয়ে প্ৰথম পৰ্যায়ত লাভ কৰিব 46খন আসন। বহি থকা নাই কংগ্ৰেছ কিবা অসম জাতীয় পৰিষদো। দুয়োটা দলেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক আসন লাভ কৰিব বুলি দাবী উত্থাপন কৰিছে। সকলো চূড়ান্ত হ'ব 2 মে' তাৰিখে। দুয়ো নেতাৰ পাছত এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত বিজেপি মিত্ৰজোঁটে লাভ কৰিবলগীয়া আসনৰ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিছে। আৰু আজি দিল্লীত সংবাদমেল সম্বোধন কৰি অমিত শ্বাহে প্ৰথম পৰ্যায়ত মিত্ৰজোঁটে 37খন আসন দখল কৰিব বুলি এইবাৰ দাবী উত্থাপন কৰিছে। আৰু এইবাৰ নিৰ্বাচনত অসমৰ লোকে সন্ত্ৰাসবাদমুক্ত বানপানীমুক্ত আন্দোলনমুক্ত অসমৰ কাৰণে ভোট দিছে বুলি এবাৰ জানিবলৈ দিছে অমিত শ্বাহে। আৰু সমস্যা মুক্ত অসম গঢ়াৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলিও দাবী উত্থাপন কৰিছে সংবাদমেলত। কিন্তু সকলো জল্পনা কল্পনা ওলাব 2 মে'ত। কাৰণ অসমৰ স্বাৰ্থৰ অসমৰ বাবে যিটো নাগৰিকত্ব সংশোধনী আইন, যিটো নাগৰিকত্ব সংশোধনী বিধেয়ক, সেইখনক লৈ প্ৰশ্ন নকৰে অমিত শ্বাহ কিবা আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। হোজাইৰ বিষ্ণুপল্লীত বিধায়ক শিলাদিত্য দেৱক আক্ৰমণৰ অপচেষ্টা, সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হোজাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপল্লীত বিধায়ক শিলাদিত্য দেৱক আক্ৰমণৰ অপচেষ্টা কৰিছে দুৰ্বৃত্তই। আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে শনিবাৰে যোৱাকালি নিশা সংঘটিত হৈছে জঘন্য ঘটনা। আৰু অঞ্চলটোত থকা বিষ্ণু মন্দিৰত দৌল উৎসৱৰ সাংস্কৃতিক মঞ্চ মুকলি কৰি ওলাই অহাৰ সময়তে সংঘটিত হৈছে শিলাদিত্য দেৱৰ লগত এই কাণ্ড। আৰু ইফালে শিলাদিত্য দেৱক নাম দৌল উৎসৱৰ আয়োজক কমিটিত অন্তৰ্ভুক্ত কৰাক লৈ আপত্তি দৰ্শাৰ লগতে অভিযোগো উঠিছে। আৰু সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ ভাতৃৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। আৰু এই কথাও ৰাজহুৱাকৈ উল্লেখ কৰিছে শিলাদিত্য দেৱে। আৰু শিলাদিত্য দেৱৰ লগতে এই ঘটনা সংঘটিত হোৱাৰ পাছতে মত ব্যক্ত কৰিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। আৰু পৰিৱেশ বেয়া কৰিলে প্ৰাৰ্থীৰ বাবে বেয়া বুলি এবাৰ উল্লেখ কৰিছে। আৰু হোজাইত কোনেও
অশান্তি কৰিব নোৱাৰিব বিধানসভা নিৰ্বাচনৰ ইতিহাসত আটাইতকৈ ধনী প্ৰাৰ্থীজন কোন সম্পত্তিৰ পৰিমাণ শুনিলে আপোনাৰ চকু কপালত উঠিব আৰু এবাৰ কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ UPPLৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই নিজৰ শপতনামাত দাখিল কৰা মতে সম্পত্তিৰ পৰিমাণ হৈছে 268 কোটি টকা যোৱাকালি অৰ্থাৎ শনিবাৰে হৈ গ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা 1 এপ্ৰিল আৰু লগতে 6 এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে দিন ৰাতি একাকাৰ কৰিছে ৰাজনৈতিক প্ৰচাৰৰ বাবে আৰু এবাৰ তাৰ মাজতে চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তিৰ নাম পৰ্বত সম সম্পত্তিৰ গৰাকী প্ৰাৰ্থী অসম বিধানসভাৰ ইতিহাসত আটাইতকৈ ধনী প্ৰাৰ্থী কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মই নিজৰ সম্পত্তিৰ শপতনামাত দাখিল কৰা মতে তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে 268 কোটি টকা আৰু এইবাৰৰ নিৰ্বাচনত মুঠ 126টা সমষ্টিৰ বাবে 946 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দ্য আসাম ইলেকশ্যন ৱাৰ্কছ আৰু লগতে এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে প্ৰকাশ কৰা তথ্য অনুসৰি তৃতীয় পৰ্যায়ত মুঠ 337 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 90 গৰাকী প্ৰাৰ্থীয়ে হৈছে কোটিপতি তালিকা অনুসৰি ধনীৰ প্ৰাৰ্থী তালিকাৰ দ্বিতীয় স্থানত আছে হাজো সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দুলু আহমেদৰ মুঠ সম্পত্তিৰ পৰিমাণ 43 কোটি টকা সেইদৰে 31 কোটি টকা সম্পত্তিৰে তৃতীয় স্থানত আছে জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰমেশ চন্দ্ৰ বৰঠাকুৰ অসম বিধানসভা নিৰ্বাচনত কিয় উজনি অসমৰ গুৰুত্ব সৰ্বাধিক উজনি অসম দখল কৰা দলৰ হাততে থাকে সকলো ক্ষমতা যোৱাকালি সম্পূৰ্ণ হৈছে উজনি অসম সামৰি প্ৰথম পৰ্যায়ৰ 47টা সমষ্টিৰ ভোট গ্ৰহণ আৰু উজনি অসমত এইবাৰ স্পষ্ট হ'ল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰভাৱ দেখা যাব এইবাৰ উজনি অসম কোনে দখল কৰে আৰু লগতে 2 মেৰ পাছতে স্পষ্ট হ'ব সকলো কথা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰভাৱ ইতিমধ্যে উজনি অসমত সকলোতকৈ বেছি দেখা পোৱা গৈছে কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ইয়াক নিৰ্বাচনী কৌশল হিচাপে ব্যৱহাৰ কৰিছে বিজেপিৰ বাবে একমাত্ৰ প্ৰত্যাহ্বানৰ মূল কাৰণ হৈছে কংগ্ৰেছ যিহেতু অসমত প্ৰথম পৰ্যায়ৰ ভোটদান সম্পূৰ্ণ হৈছে আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰৰ মাজতে অনুষ্ঠিত হৈছে অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে এনডিএ চৰকাৰে তেওঁলোকৰ আধিপত্য ধৰি ৰাখিব পাৰেনে নাই হেলৈ উত্থাপিত হৈছে বৃহৎ প্ৰশ্ন প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৰাজ্যৰ শাসকীয় বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ উজনি অসমৰ ভোটেই বিজেপিয়ে চৰকাৰ গঠন কৰা আৰু লগতে নকৰা ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব কিয়নো বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰে 2014 চনৰ পৰাই এই প্ৰান্তত প্ৰতিটো নিৰ্বাচনতে নিৰন্তৰভাৱে নিজৰ আধিপত্য বিস্তাৰ কৰি থৈ গৈছে যিহেতু উজনি অসমৰ নিৰ্বাচনতে বিজেপিৰ ভৱিষ্যত বৰ্তমান সময়ত ভৱিষ্যতত কি হয় সেয়া দেখা যাব যদিহে বিজেপিয়ে ইয়াক ধৰি ৰখাত ব্যৰ্থ হয় তেন্তে ৰাজ্যত সংখ্যাগৰিষ্ঠ আসন লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব বিজেপি আৰু এইবাৰ 56খন বিধানসভা আসনৰ সৈতে ৰাজ্যৰ 3টা মুখ্য অঞ্চলৰ ভিতৰত উজনি অসম হৈছে আটাইতকৈ ডাঙৰ ইয়াৰে 47টা সমষ্টিৰ ভোটাৰসকলে প্ৰথম পৰ্যায়ত অৰ্থাৎ যোৱাকালি ভোটদান সাব্যস্ত কৰিছে পৰৱৰ্তী চৰকাৰৰ ভাগ্য নিৰ্ধাৰণ কৰাত এই অঞ্চলৰ নিৰ্বাচনী ফলাফল অতিকৈ গুৰুত্বপূৰ্ণ প্ৰথমতে ইয়া অসমৰ আটাইতকৈ ডাঙৰ অঞ্চল য'ত ৰাজ্যৰ মুঠ বিধানসভা আসনৰ প্ৰায় 44% আছে আৰু এই অঞ্চলতে পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰে দ্বিতীয়তে বিগত কেইটামান নিৰ্বাচনৰ পৰা এই অঞ্চল শাসকীয় বিজেপিৰ এটা দুৰ্গ হিচাপে চিহ্নিত হৈ আহিছে য'ত দলটোৱে কেৱল নিজৰ ভোটাৰ হাৰ বৃদ্ধি কৰাই নহয় মুখ্য বিৰোধী দল কংগ্ৰেছৰ সৈতে ব্যৱধানো বৃদ্ধি কৰিছে আৰু তৃতীয়তে
কোভিডৰ পূৰ্বে ৰাজ্যত হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰিছিল উজনি অসমত। উজনি অসমৰ প্ৰতিটো প্ৰান্ততে তীব্ৰতৰ হৈছিল এই আন্দোলন। প্ৰত্যক্ষভাৱে আন্দোলনত নামিছিল ছাত্ৰ সমাজৰ লগতে ৰাজ্যৰ সকলো দল সংগঠন। গতিকে উজনি অসমত এইবাৰৰ নিৰ্বাচন বিজেপিৰ বাবে তীব্ৰ প্ৰত্যাহ্বান স্বৰূপে বিবেচিত হ'ব। যদি আমি 2014 চনৰ লোকসভা নিৰ্বাচনলৈ যাওঁ, বিজেপিয়ে উজনি অসমত ব্যাপক সমৰ্থন লাভ কৰিছিল। প্ৰায় 46% ভোট লাভ কৰিছিল আৰু লগতে নিজৰ লগত ৰাখিবলৈ সম্পূৰ্ণ হৈছিল। 2011 চনৰ বিধানসভা নিৰ্বাচনত 13% ভোটৰ তুলনাত 33%লৈ বৃদ্ধি পাইছিল বিজেপিৰ ভোট। কিন্তু এইবাৰ কি হ'ব? তাৰ পিছত 2016 চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অগপ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সৈতে মিত্ৰতা গঠন কৰি উজনি অসমত সৰ্বাধিক 45% ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু ইফালে একে সময়ছোৱাতে কংগ্ৰেছৰ ভোটৰ অংশ 2011ৰ তুলনাত 2016ৰ বিধানসভা নিৰ্বাচনৰ ভিতৰত 46%ৰ পৰা 36%লৈ হ্ৰাস পাইছিল। কিন্তু 2019 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে 4% ভোট বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। এনডিএ আৰু কংগ্ৰেছৰ মাজত ভোটৰ ব্যৱধান সময়ৰ লগে লগে বাঢ়ি আহিছে। কাৰণ পূৰ্বে সৰু সৰু আঞ্চলিক দললৈ যোৱা ভোটসমূহ এইবাৰ বিজেপিয়ে নিজৰ লগত ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ পিছৰ পৰ্যায়ত বিজেপিৰ নিজৰ পক্ষত ৰাখিবলৈ কিমান দূৰ সম্ভৱ হ'ব সেই প্ৰশ্ন কৰিছে সকলোৱে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে জনাইছিল যে কাৰ ওপৰত চৰকাৰৰ পদক্ষেপত সুখী নহয় তেওঁলোকে অনুভৱ কৰে যে যদিহে ইয়াত আনক অনুমতি দিয়া হয় তেন্তে ইয়াৰ ফলত চাকৰিৰ অভাৱ হ'ব। তেওঁলোকে কৈছিল, এনে হ'লে আমি ক'ত যাম? লগতে দুয়োগৰাকী শিক্ষাৰ্থীয়ে কৈছিল যে পৰিৱৰ্তনৰ স্বাৰ্থত তেওঁলোকে 2016 আৰু 2019ত বিজেপিক ভোট দিছিল। কিন্তু এইবাৰ ভোটদানৰ বাবে যোৰহাট আৰু তিনিচুকীয়ালৈ যোৱা নাই। ইফালে আন শিক্ষাৰ্থীসকলেও কাৰ বিষয়ে একেধৰণেই উদ্বেগ প্ৰকাশ কৰিছিল। আনকি চাহ বাগিচা অঞ্চলতো কিছুমান লোকে ভয় কৰিছিল যে বাহিৰৰ লোক আহিব আৰু তেওঁলোকে আমাৰ চাকৰি ল'ব পাৰে, কিয়নো বহিৰাগত লোকসকলে কম মজুৰিতো কাম কৰিব পাৰে। উজনি অসমত কাক লৈ উদ্বেগ স্পষ্ট। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে ইয়াক নিৰ্বাচনী কৌশল হিচাপে তুলি লৈছে যদিও ই এটা মুখ্য নিৰ্বাচনী বিষয় হৈ পৰা নাই। ইয়াৰ আঁৰৰ দুটা কাৰণ আছে। ইয়াৰ এক নম্বৰ কাৰণ হৈছে ৰাজ্য চৰকাৰে নিৰন্তৰভাৱে পথ নিৰ্মাণৰ কামৰ ওপৰত গুৰুত্ব দিছে। দ্বিতীয়তে বিভিন্ন আঁচনিৰ অধীনত প্ৰত্যক্ষ নগদ স্থানান্তৰেও সহায় কৰিছে। ৰাজ্যত পুৰণি কংগ্ৰেছ ব্যৱস্থাৰ বিপৰীতে প্ৰত্যক্ষ নগদ স্থানান্তৰৰ দ্বাৰা স্থানীয় নেতাসকলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা হৈছে। আৰু লগতে উজনি অসমত প্ৰথম পৰ্যায়ত প্ৰায় প্ৰতিখন আসনতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দলটোৱে বিগত বছৰৰ লোকসভা নিৰ্বাচনতো এই প্ৰান্তত ভোটৰ অংশ 4% বৃদ্ধি কৰিছিল। যদি কংগ্ৰেছে বিজেপিৰ আধিপত্যক প্ৰত্যাহ্বান জনাব বিচাৰে তেন্তে তেওঁলোকৰ পক্ষত 4 পৰা 5% ভোট চুইঙৰ প্ৰয়োজন হ'ব।